স্মার্ট মিটার বহুৱাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা বিদ্যুৎ বিভাগৰ এক আজব কাণ্ড আমি দেখুৱাম। আমি বৰ্তমান উপস্থিত আছো তামুলপুৰ জিলাৰ শিমলাবাৰী গাঁৱত আৰু শিমলাবাৰী গাঁৱত মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এনেদৰে বাঁহৰ পচা খুঁটাৰে বিদ্যুৎ সংযোগ কৰিছে বিদ্যুৎ বিভাগে। আৰু মই বৰ্তমান শিমলাবাৰী গাঁৱৰ মাজত উপস্থিত আছো আৰু এইখন হ'ল শিমলাবাৰী প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ সন্মুখেদি এনেদৰে আচলতে ইলেক্ট্ৰিক তার গৈছে আৰু ইলেক্ট্ৰিক তার এনেদৰে পৰি থাকে কাৰণে গাঁৱৰ ৰাইজে লগ লাগি তেওঁলোকে আচলতে এনেদৰে বিপদসংকুলভাৱে বিদ্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে, তামুলপুৰ বিদ্যুৎ বিভাগে। এই মোৰ ওচৰতে এই শিমলাবাৰী প্ৰাথমিক বিদ্যালয় যে আছে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে, মই পোনে পোনে তেখেতৰ লগত কথা পাতিম। কি ক'ব, এনেদৰে বাঁহৰ খুঁটাৰে বিদ্যুৎ বিভাগে বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ কৰিছে, কি ক'ব? হয়, নমস্কাৰ। মই এখন বিদ্যালয়ে প্ৰধান শিক্ষক। ল'ৰা ছোৱালীৰ কাৰণে মই আমাৰ যিটো শিমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আছে তেখেতসকলক অৱগত কৰাইছোঁ। আৰু তেখেতসকলে যিহেতু গাঁৱৰে, তেখেতসকলে জানে এই তাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে। কেতিয়াবা এই তাঁৰটো তললৈ পৰি থাকে। আগতে খুঁটা নাছিল, এইটো বাঁহৰ খুঁটাও, তেতিয়াতো তললৈ পৰি আছিল, তেতিয়া অসুবিধা হৈছিল, ভয় লগা হৈছিল। গাঁৱৰ ৰাইজে কৈ অলপ মানে চেফটিৰ কাৰণে লগাব দিছো আৰু নহ'লে এইটো চৰকাৰেতো বা বিদ্যুৎ বিভাগেতো এইটো খেয়াল কৰাই নাই। গতিকে মই আৰু ৰাইজকে সহজতে পাওঁ, যিহেতু ৰাইজক জনাইছো আৰু সেনেকে এইটো দিয়াইছো অলপ চেফটিৰ কাৰণে। এনেদৰে প্ৰধান শিক্ষকগৰাকীয়ে ৰাইজৰ সহযোগত বিপদ আঁতৰাবলৈ বাঁহৰ খুঁটাৰে বিদ্যুৎ নিছে, কিন্তু তেওঁ উল্লেখ কৰিছে যে বিদ্যুৎ আচলতে বিদ্যুতৰ তাঁৰবোৰ তলেৰে পৰি আছিল। গাঁৱৰ ৰাইজে ইয়াত বাঁহৰ খুঁটা এটা সংযোগ কৰি, এনেদৰে মোৰ কেমেৰা সহযোগীয়ে পুনৰ দেখুৱাইছে, এনেদৰে বাঁহৰ খুঁটা সংযোগ কৰি হ'লেও কিছু বিপদ আঁতৰাবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোকে এটা কথা উল্লেখ কৰিছে, বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত কোনো চকু দিয়া নাই বা অহা নাই। গাঁৱৰ লোক আছে মোৰ ওচৰত, কি ক'ব এনেদৰে? আমি সঁচাকৈ এই শিমলাবাৰী গাঁৱৰ ৰাইজে শিমলাবাৰী গাঁৱৰ এই এল পি স্কুলৰ সন্মুখেদি যিটো বিদ্যুতৰ মানে কানেকশ্যনটো কৰি দিছিলে বা খুঁটা মানে দিয়া হৈছিলে, মোৰ মনত পৰা বহুত কেইবাবছৰৰ আগতে যিটো লাইনটো দিয়া হৈছিলে, এতিয়ালৈকে কিন্তু এই মানে কোনো মানে দ্বিতীয়তে তেনেকুৱা কোনো ব্যৱস্থা কৰা নাই বা মানে মেৰামতিৰ কাৰণে কোনো ব্যৱস্থা একো লোৱা নাই মানে বিদ্যুৎ বিভাগে। সঁচাকৈ এই বিদ্যালয়ৰ সন্মুখত যি আপোনালোকে দেখাই পাইছে, মানে যিটো মানে তাৰ মানে জৰিজীৰ্ণ অৱস্থাত বা আমি এনেকুৱা গেটাছ দি মানে চলি থকা হৈ আছে। আমি কেইবাবাৰো অফিচলৈ মই মানে অফিচত আমি জনাইছিলোঁ যে আমাৰ এই তাঁৰখিনি বা খুঁটাখিনি আপোনালোকে ব্যৱস্থা কৰি দিব লাগে। দ্বিতীয়তে আমাৰ এইখিনি ভয় লাগি আছে, মানে এই চুলিবিলাকে এটা মানে সন্মুখতে খেলি থাকে, তার কেতিয়াবা পৰি থাকে, এইটো তাৰ আমি ৰাইজে লগ লাগি এইটো বাঁহৰ খুঁটাটো দি থৈছিলো। একেবাৰে আপোনালোকে ট্ৰেন্সফৰ্মাৰলৈকে যিটো গাঁৱৰ মানে এইটো ছাৰ্ভিচ দি আছে, যিটো ট্ৰেন্সফৰ্মাৰ মানে গোটেই ৰাস্তাটোত আমি এনেকে মানে মাজে মাজে পোষ্টৰ মাজে মাজে আমি দিব লগা হৈ আছে। মানে আপোনালোকৰ স্মাৰ্ট মিটাৰ লগাইছে নে নাই? আমাৰ লগাইছে স্মাৰ্ট মিটাৰ, বহুতখিনি আমাৰ বিল আহিছে। স্মাৰ্ট মিটাৰত যদি বিলটো আমি যদি নেদো, অফিচে ডাইৰেক্ট তাৰে পৰা কাটি দিয়ে আমাক। আমি সেইকাৰণে আমি বিদ্যুৎ বিভাগক আমি এইখিনি মানে দাবী জনাইছো যে অতি শীঘ্ৰে লাইনটো মানে ভাল কৰি দিব লাগে। দ্বিতীয়তে স্মাৰ্ট মিটাৰৰ যিটো বিল আহি আছে তেখেতসকলে কমাই দিব লাগে, নহ'লে আমাক স্মাৰ্ট মিটাৰে নালাগে। কাৰণ মই নিজে ভুক্তভোগী, স্মাৰ্ট মিটাৰৰ যিখিনি বিল আহিছিলে, স্মাৰ্ট মিটাৰৰ বিলৰ পৰিৱৰ্তে বিলটো যেতিয়া বেছি হৈ যায়, মানে তেখেতসকলে 2 মাহ 1 মাহ 3 মাহৰ ভিতৰত ইহঁতে কাটি দিয়ে। কাটি দিয়াৰ পিছত ইহঁতে আকৌ ফাইনটো 400 টকা আগতে কাটিলে, তাৰপিছত আমাক বিল দিব দিয়ে। আমি সেইখিনি বিদ্যুৎ বিভাগক আমি জনাব বিচাৰিছো, এইখিনি কৰি দিয়ে, নহ'লে আমাক স্মাৰ্ট মিটাৰ নালাগে। নহ'লে আমি যদি ৰাইজে যদি ওলাই আহিব লাগে, নহ'লে যদি আমি ৰাইজৰ মানুহ যদি আমি অফিচলৈকে প্ৰতিবাদ যদি যাব লাগে, কিন্তু ভয়ংকৰ মানে পৰিস্থিতি হ'ব। কিন্তু আমি সেইকাৰণে আমি বিদ্যুৎ বিভাগক আপোনালোকৰ যোগেদি, মিডিয়াৰ যোগেদি আমি তেখেতসকলক মানে দাবী বা ক'ব বিচাৰিছো। গাঁৱৰ আৰু এগৰাকী লোক আছে, মই তেওঁৰ পৰা শুনিম যে এনেকুৱা অসুবিধা কিমান বছৰ হ'ল? এই লাইন টানা আপোনাৰ বঢ়ে মই সৰু আছিলোঁ, কিন্তু 91 মান চনতে এইটো লাইনটো বনোৱা হৈছে। তাৰ পিছত 91 চনৰ পৰা আজিৰ পৰা হিচাপ কৰিলে 30 বছৰৰ বেছিয়ে হ'ল, 35 বছৰে হ'ব ধৰিছে। এতিয়া এই 35 বছৰৰ ভিতৰত আপোনাৰ এই লাইনৰ মানে দুবাৰ মানে ৰিপেয়াৰিং এইটো হোৱাই নাই। সেইকাৰণে এইটো তাৰটো গোটেই চব জেগাতে আপোনাৰ চিং আছে। তাৰ পৰা যিমানলৈকে যাব, যিমান ছাৰ্ভিচ হৈ আছে এইখন ট্ৰেন্সফৰ্মাৰ পৰা, গোটেইখিনিতে আপোনাৰ মানে তাৰ চিঙা হৈ আছে। আৰু এনেকুৱা বাঁহৰ খুঁটা আপোনাৰ এইফালে 7-8খন মানে বহুত কেইখন, এতিয়া হিচাপ কৰিবলৈ গ'লেহে গম পোৱা যায়। আমি লগাইছো যদিও আমাৰ মনত তেনেকুৱাকৈ নাই। প্ৰত্যেকটো
কি কয় এইটো পাকাৰ খুঁটাৰ মাজত দুটাকৈ তিনিটাকৈ দিয়া হৈছে আৰু এইটো আমি অৱগত কৰিব বিচাৰিছো যে স্মাৰ্ট মিটাৰ যিটো লগাইছে বহুত বিল আহে ইমান বিল আহে মানে অজস্ৰ আগতে 100 টকাৰ তলত আহিছিলে স্মাৰ্ট মিটাৰটো লগোৱাৰ পৰা আমি 400লৈকে আমি ভৰিবলগীয়া হৈছে আমাৰ দৰে খেতিয়ক সাধাৰণ মানুহে আমি এই কেনেকৈ পৰিশোধ কৰিব পাৰিম আমাৰ মানে এমাহ দুমাহ এইখিনিতে বাইদেউ এগৰাকী আছে বাইদেউ বিদ্যালয়ৰে বাইদেউ কি ক'ব এনেদৰে বিপদসংকুল ভাৱে আছে ল'ৰা ছোৱালী ইয়াত খেলি থাকে কি ক'ব বাইদেউ এইটো আমি ভাল কৰি দিব লাগে আমাক খুঁটাটো লগাই দিব লাগে সেইকাৰণে আমি তাক জনাইছো আৰু আপুনি তাৰমানে বিদ্যালয়ত কাম কৰে? কাম কৰে মই ৰান্ধনী কাম কৰে ইয়াতে স্কুলত ভিতৰতে আমি কেতিয়াবা ৰান্ধনী কৰি থাকে চলিকেইটা বাহিৰত আহি ঘূৰি থাকে দাউৰি ফুৰি থাকে লাইনটো পৰি থাকে কেতিয়াবা আমিতো দেখা নাপাম না তো ভিতৰত থকা হয় কেতিয়াবা আহে কেতিয়াবা নাহে চলিকেইটা আমিতো সিহঁতক চাই থাকিব কি নোৱাৰে ক'ব এতিয়া বিদ্যুৎ এতিয়া বিভাগক কি তাৰমানে এইটো আমাক খুঁটিটো ভাল কৰি দিব লাগে আৰু লাইনটো ভাল কৰি দিব লাগে আৰু তাৰপৰা ক'ব? ধন্যবাদ জনাইছো এনেদৰে গাঁওবাসীয়ে বা বিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিপদসংকুল ভাৱে এনেদৰে যি বিদ্যুৎ সংযোগ কৰা হৈছে ইয়াত যথেষ্ট চৰ্ট হোৱাৰ বা ল'ৰা ছোৱালীৰ বা মানুহৰ ইয়াত বা গৰু ছাগলীৰো ইয়াত ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে একেমুখে বিদ্যুৎ বিভাগক দাবী জনাইছে আৰু এটা কথা উল্লেখ কৰিব লাগে গাঁওবাসীয়ে ইতিমধ্যে স্মাৰ্ট মিটাৰক লৈও ডাঙৰ খাই উঠিছে যে স্মাৰ্ট মিটাৰত যথেষ্ট বিল আহে আৰু বিল পৰিশোধ কৰিবলৈ তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় স্মাৰ্ট মিটাৰ লগাইছে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে তেওঁলোকৰ অভিযোগ কিন্তু এতিয়ালৈকে এই শিমলাবাৰী গাঁৱত কোনো ধৰণৰ বিদ্যুৎৰ সুফল নাই যে বিদ্যুৎ এনেদৰে বাঁহৰ খুঁটাৰে বাঁহৰ পঁচা খুঁটাৰে বিপদসংকুলভাৱে বিদ্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ